নমস্কাৰ। বৰ্তমানেও ৰাজ্যৰ বিভিন্ন জিলাত প্ৰচণ্ড বৃষ্টিপাতৰ ধাৰাবাহিকতা অব্যাহত আছে। গতিকে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ দুখন জিলাত ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীসকলৰ সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী, প্ৰাদেশিকৃত, ব্যক্তিগত সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। 4 আৰু 5 জুন তাৰিখে এই দুইখন জিলাৰ সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব। সেই দুখন জিলা হৈছে হাইলাকান্দি জিলা আৰু শ্ৰীভূমি জিলা। এইখন হৈছে হাইলাকান্দি জিলাৰ পৰা প্ৰকাশ পোৱা জাননী। আপোনালোকে ভিডিঅ'টি পজ কৰি জাননীখন চাই ল'ব পাৰিব। আৰু এইখন হৈছে শ্ৰীভূমি জিলাৰ পৰা প্ৰকাশ পোৱা জাননী। গতিকে অহা 4 আৰু 5 জুন তাৰিখে এই দুইখন জিলাৰ সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।